আমাৰ ২৬ৰ নিৰ্বাচনত যিটো ৰাইচুমাৰী বুলি কয়, সেই ৰাইচুমাৰী বা আমি কওঁ হিন্দীত ৰাইচুমাৰী, অসমীয়াত অৰ্থ হ'ল মতামত সংগ্ৰহ কৰা। ইতিমধ্যে আমাৰ সমগ্ৰ ৰাজ্যখনতে মতামত সংগ্ৰহ কৰা হৈ গ'ল। জিলা সভাপতিসকলে ইলেকশ্যন নেখেলাটো আমি বিচাৰোঁ, কিন্তু কোনোবা জেগাত আমাৰ ৩৫জন জিলা সভাপতি আছে, কোনোবা জেগাত যদি জিলা সভাপতিজনৰ নাম আহে, লগত আৰু বেলেগ তেনেকুৱা প্ৰভাৱী কেণ্ডিডেট নাথাকে, তেতিয়াহ'লে এক্সেপশ্যন হ'ব পাৰে। ৰুল হ'ল জিলা সভাপতি বা মণ্ডল সভাপতিয়ে ইলেকশ্যন নেখেলে, কিন্তু পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ সদায় এটা অধিকাৰ থাকে, কিবা যদি বেলেগ কৰিব খোজে বা সিদ্ধান্তৰ পৰা তেওঁলোকে সিদ্ধান্ত সলনি কৰাৰ কৰ্তৃত্ব তেওঁলোকৰ থাকে।